নমস্কাৰ বন্ধুসকল গোপুৰ ব্লগ সজলে আপোনাক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ যেটো মই ভিডিও লৈ আহিছো এই ভিডিওটো আত্মনিৰ্ভৰ আঁচনিৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ যিবোৰ মানুহ এপ্লাই কৰিছে 2 লাখ টকাৰ বাবে ইতিমধ্যে যোৱাকালি এটা এছএমএছ আহিছে আৰু এই এছএমএছটো লিখা হৈ আছে মই স্ক্ৰীনৰ মাধ্যমত দেখি আছে আপোনালোকে যে আপোনাক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ কাৰণে আপোনাক সিলেকশন কৰা হৈছে কিন্তু আপোনাৰ ডিস্ট্ৰিক্টত আপোনাৰ 3 দিনৰ বাবে এটা ট্ৰেনিং দিয়া হ'ব তাৰ পিছত নৱেম্বৰ মাহত যদি আপুনি সিলেকশন হয় তেতিয়ালে নৱেম্বৰ মাহত আপোনালোকক সেই টকাটো দিয়া হ'ব গতিকে ইতিমধ্যে যিবোৰ মানুহৰ এই হেৰিটো সিলেকশনৰ মেছেজটো আহা নাই বা আপোনালোকে যদি আহা নাই তেতিয়ালে কি কৰিব লাগিব মোক কমেন্টছ কৰিব নেক্সট এটা ভিডিও মই আপোনালোকৰ বাবে বনাই দিম আৰু সকলোকে ৰিকুৱেষ্ট কৰিছো জুনে জুনে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আণ্ডাৰত এপ্লাই কৰিছে আপোনালোকে জিমেইল চেক কৰক অতি সোনকালে জিমেইলটো চেক কৰক আৰু আপোনালোকৰ টেক্সট মেছেজটো চেক কৰক যদি আপোনাৰ টেক্সট মেছেজটো আহা নাই তেতিয়াহলে আপোনাৰ জিমেইলত নিশ্চয় আহিছে আৰু ইতিমধ্যে আমাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আণ্ডাৰত আমাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে টোটাল 1,10,000 মানুহে এপ্লাই কৰিছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি পোৱাৰ বাবে গতিকে তাৰে ভিতৰৰ পৰা টোটাল আপোনাৰ 25,000 সিলেক্ট কৰিছে গতিকে এই সিলেকশনৰ ভিতৰত যদি আপুনি কৰিছে তেতিয়াহলে আপোনাৰ এই মেছেজটো আপুনি নিশ্চয় পাব আৰু যদি আপোনালোকৰ মেছেজ যোৱা নাই তেতিয়াহলে আপোনালোকে কি কৰিব লাগিব মোক কমেন্টছ কৰিব মই নিশ্চয় আপোনালোকক জনাই দিম আপোনালোকে মেছেজটো চেক কৰক আৰু মেছেজটো কি লিখা থাকিব মোৰ স্ক্ৰীনৰ মাধ্যমত আপোনালোকক দেখুৱাই দিছো ইতিমধ্যে আপোনালোকক মই মোৰ মোবাইলৰ স্ক্ৰীনৰ মাধ্যমত দেখুৱাই দিছো যে যেটো মেছেজ আহিব টেক্সট মেছেজটো যেটো আহিব বা আপোনাৰ জিমেইলত যেটো আহিব কেনেকৈ লিখা থাকিব আপোনালোকে ভালকৈ ভিডিওটো চাব লাষ্টলৈকে এইটো চাওক মোৰ যোৱাকালি 1:02 মান বজাত মোৰ মেছেজটো আহিছে আৰু ইয়াত লিখা আছে ইংলিছ আৰু অসমীয়াত দুটাতে লিখা আছে ইয়াত চাওক মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত আৰ্থিক অনুদান লাভ কৰাৰ বাবে আপোনালৈ আন্তৰিক অভিনন্দন আঁচনিখনৰ সফল ৰূপায়ণৰ অৰ্থে জিলা সদৰত আপোনাৰ বাবে এটা 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ ব্যৱস্থা কৰা হৈছে প্ৰশিক্ষণটোৰ সফল সমাপ্তিৰ পাছত নৱেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এক ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত আপোনাক এই আৰ্থিক অনুদান প্ৰতি আৰু শুভেচ্ছাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসম ঠিক আছে আৰু যিবোৰ মানুহে ইংলিছত পঢ়িব বিচাৰিছে ইয়াত আপোনালোকে চাব পাৰে কংগ্ৰেচুলেশ্যনছ ইউ হেভ বিন সিলেক্টেড ফৰ ফাইনেন্সিয়েল এছিষ্টেন্স আণ্ডাৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান ইউ উইল বি undergoing 3 days training program in your district headquarters for the scheme তো ফ্ৰেন্ডছ এনেকা ধৰণৰ মেছেজ যদি আপুনি পাইছে বা আপোনাৰ ওচৰত গৈছে তেতিয়াহলে আপুনি এই 25,000ৰ ভিতৰত আপুনি হয়তো সিলেকশন হৈছে যাৰ বাবে এই মেছেজটো আহিছে কাৰণ এই মেছেজটো হেবোৰ মানুহৰ কাৰণে আহিব যিবোৰ মানুহে সেকেন্ড ৰাউণ্ডত ভেৰিফিকেশন কৰিছে বা সেকেন্ড ৰাউণ্ডৰ ইন্টাৰভিউটো দিছে গতিকে আজিলৈ ইমানেই আৰু পৰৱৰ্তী নতুন ভিডিও যদি কিবা থাকে মই আপোনালোকৰ বাবে লৈ আহিম যাতে আপোনালোকে মোৰ ভিডিও চাই কিবা উপকৃত হ'ব পাৰে আৰু সকলোকে মোৰ চেনেল গোপুৰ ব্লগ সজাই সাবস্ক্ৰাইব কৰি ৰাখিবলৈ অনুৰোধ কৰিছোঁ